বটদ্ৰৰ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল নিচামুক্তি কেন্দ্ৰৰ পৰা ইলিয়াছ আনসাৰী নামৰ এজনক আটক কৰা হৈছে বটদ্ৰৰ হুছেইন মাৰ্কেট স্থিত তামবিক নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ শৰীফুল ইছলাম নামৰ এজন যুৱকৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ আৰু এই ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃৰ মাতৃয়ে বটদ্ৰৰ থানাত অভিযোগ দাখিল কৰিছে নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী ইকৰামুল ইছলাম মজুমদাৰ আৰু ইলিয়াছ আনসাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল অভিযোগৰ ভিত্তিতে বটদ্ৰ আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰত অভিযান চলায় আৰু যুৱকজনক উদ্ধাৰ কৰাৰ লগতে ইলিয়াছ আনসাৰীক আটক কৰিছে আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰটোৰ ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰয়োজনীয় সা-সুবিধা প্ৰদান নকৰাৰ অভিযোগ ঔষধ যোগান ধৰাৰ পৰিৱৰ্তে একাংশ ৰোগীক ড্ৰাগছ যোগান ধৰা ভয়ংকৰ অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীৰ আহমেদৰ এই গুৰুতৰ অভিযোগ উত্থাপন নামৰ এখন ৰিহাব চেণ্টাৰৰ নাম দি পেলাই প্ৰথমে খুলিছো আৰু সেই ৰিহাব চেণ্টাৰ কেইবাটা ৰিহাব চেণ্টাৰ একগোট কৰি পেলাই আপোনাৰ পদুমণি টাউনৰ পদুমণিত এটা চিনেমা হল আছে তাৰ ভিতৰত তেওঁলোকে ৰিহাব চেণ্টাৰ চলাই আছে কোনো ধৰণৰ উন্নত মানৰ চিকিৎসা তেওঁলোকৰ নাই যিখিনি পৰ্যাপ্ত ট্ৰিটমেণ্ট তেওঁলোকে কৰিব লাগে সেই ট্ৰিটমেণ্টখিনি তেওঁলোকে কৰাৰ পৰিৱৰ্তে আপোনাৰ ৰোগীসকলক আপোনাৰ আল কায়দাৰ দৰে মানে প্ৰতিদিন তেওঁলোকে মাৰপিট কৰি পেলাই এটি সন্ত্ৰাস সৃষ্টি কৰিছে আৰু আমি দেখা পাইছো বিশেষকৈ কাঠফুলাৰ দৰে গঢ়ি উঠিছে নগাঁৱৰ বিভিন্ন অঞ্চলত ৰিহাব চেণ্টাৰ তেওঁলোকৰ যিখিনি আপোনাৰ এটা ৰিহাব চেণ্টাৰ চলাবলৈ ক্ৰাইটেৰিয়া লাগে সেইখিনি নাই গতিকে বিশেষকৈ মই কিছুদিন পূৰ্বে নগাঁও জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক সন্মানীয় জিলা আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ক মই আলোচনা কৰিছিলোঁ আৰু ইতিমধ্যে আপোনালোকে গম পায় যে জুৰিয়াৰ এখন ৰিহাব চেণ্টাৰ ইতিমধ্যে বন্ধ হৈছে গতিকে মই নগাঁও জিলা প্ৰশাসনক মই অনুৰোধ জনাম এনেধৰণৰ যিবোৰ আল কায়দাৰ দৰে মাৰপিট কৰি পেলাই ৰিহাব চেণ্টাৰ চলাই আছে আৰু এই ভুক্তভোগী পৰিয়ালটোৰ আচলতে তেখেতে মোৰ ওচৰত আহিছে মানে শৰীফুল ইছলাম নামৰ এজন 23 বছৰীয়া যুৱক তাত আপোনাৰ ড্ৰাগছ আসক্ত হৈ থকাৰ কাৰণে তেখেতক তাত আপোনাৰ এডমিশ্যন দিছিলে আৰু মান্থলি তেওঁলোকে আপোনাৰ 8-10 হাজাৰ টকাকে তেওঁলোকে খা খৰচ দিয়ে কিন্তু তেওঁলোকে তাত ট্ৰিটমেণ্ট দিয়াৰ সময়ত যদি ঘৰৰ গাৰ্জেন তেওঁলোকৰ ওচৰলৈ যায় যে সন্তানটিক চাবলৈ তেওঁলোকে চাবলৈ নিদিয়ে মই তেওঁলোকে আজি অভিযোগ আনিছে আৰু মোক জনাইছে আজি পুৱাৰ ভাগতে তেওঁলোকে গৈছিলে ৰিহাব চেণ্টাৰৰ ভিতৰত গৈ পেলাই চালে যে তাত মাৰপিট কৰি পেলাই